বিশ্বনাথ ঘাটৰ বিশ্বনাথ বাবাৰ মন্দিৰৰ কথা হয়তো নাম নুশুনা আৰু এই ঠাইলৈ নোযোৱা মানুহ হয়তো বহুত কম ওলাব। এয়া চণ্ডীমাৰ মন্দিৰ, যিহেতুকে আমি পিছবেলা গ'লোঁ, মাক আমি বাহিৰৰ পৰাই সেৱা জনালোঁ। এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু আধ্যাত্মিক পৰিৱেশৰ বাবে এখন জনপ্ৰিয় ঠাই হৈছে আমাৰ এই বিশ্বনাথ ঘাট। আৰু দেখিছেনে ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, আৰু এয়া দেখিছেনে পানী। আৰু বিশ্বনাথ চাৰিআলিৰ পৰা দক্ষিণে 10 কিলোমিটাৰ দূৰত অৱস্থিত আমাৰ এই বিশ্বনাথ বাবাৰ মন্দিৰ। এয়া দেখিছেনে বাবাক ওপৰত প্ৰতিষ্ঠিত কৰা হৈছে। আৰু এই যে শিলবোৰ দেখিছে, বৰলা শিল, আমি সৰুৰ পৰা শুনি আহিছিলোঁ যে ইয়াত মুনিৰ কিবা শাপত অতীততে এই শিল শিল ৰূপত অভিশাপত আজি বৰলা শিল ৰূপত আছে। যেতিয়া নিৰ্দিষ্ট তেওঁলোকৰ সময় আহিব, আকৌ তেওঁলোকে নিজৰ ৰূপ ঘূৰাই পাব। আৰু এই নদীখন ব্ৰহ্মপুত্ৰ আৰু বুৰিগাং নদীৰ সংগমস্থলতেই হৈছে আমাৰ এই বিশ্বনাথ বাবাৰ মন্দিৰ। আৰু এই ঠাইখনক গুপ্তকাশী বুলিও কয়। আৰু এখন আধ্যাত্মিক একদম মন প্ৰাণ ভৰি যোৱা এখন ঠাই। আৰু এয়া বাবাৰ মন্দিৰ। যিহেতুকে আমি পিছবেলা আহিলোঁ, গতিকে আমি সোমোৱা নহ'ল, আৰু ভিতৰৰ ফালে নিৰ্মাণৰ কাম চলি আছে। সকলোৱে জানে, মই নকওঁ, খালি খুব ভাল লাগে। আৰু আমাৰ নামনিৰ মানুহটো সকলো গৈছে, আৰু উজনিৰ ফালৰ যিখিনি যোৱা নাই যাব। এখন পবিত্ৰ স্থান। ধন্যবাদ।